নমস্কাৰ প্ৰিয় দৰ্শকসকল, 23 জুন সোমবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি লিখা পঢ়াত মন বহিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সহায় ল'বলগীয়া হ'ব পাৰে। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিয়ে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি ঘৰত বেছি সময় অতিবাহিত কৰিবলৈ সময় নাপাব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা আছে। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি মনত যিটো ভাবে সেইটোৱে কৰা পৰিলক্ষিত হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি অকণমান এলাহ ভাৱ বৃদ্ধি পাব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মাতৃপক্ষৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব। ধনু ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমত শুভ যোগ পৰিলক্ষিত হৈছে। মকৰ ৰাশিৰ ব্যক্তিসকলে কিন্তু হঠাৎ কিবা কথাত খং কৰা পৰিলক্ষিত হ'ব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বিদ্যাত সুনামৰ যোগ আছে। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে খবৰ ল'ব।